আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত হল যে অসমৰ কোনো হোটেল আৰু ৰেষ্টুৰেণ্টত গো মাংস পৰিবেশন কৰা নহব। থাকিলো শিক্ষকসকলে অহা যোৱা কৰে, ক্লাছ কৰিবলগীয়া নহয়। তাৰ কাৰণটো আছিল যে এওঁলোকৰ প্ৰশাসনীয় কণ্ট্ৰলটো উচ্চ শিক্ষা সঞ্চালকালয়ৰ লগত আছিল, সেইকাৰণে তেওঁলোকক ট্ৰান্সফাৰ কৰিব পৰা নগৈছিলে। আজিৰ পৰা আমি সংস্কৃত টোল আৰু পালি টোলৰ প্ৰশাসনীয় ডিপাৰ্টমেণ্ট ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ পৰিৱৰ্তে আমি ডাইৰেক্টৰেট অফ ছেকেণ্ডাৰী এডুকেশ্যনলৈকে আমি বদলি কৰিলো। আপোনালোকে জানে যে যোৱা কিছুদিনৰ পৰা আমাৰ কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা, দলৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াই গো মাংসৰ ওপৰত তেওঁলোকে অস্বস্তি প্ৰকাশ কৰিছে বিভিন্ন স্থানত, আৰু যেন তেওঁলোকেও গো মাংসৰ প্ৰচলন নিবিচাৰে তেনেকুৱা এটা ধাৰণা এটা ৰাইজৰ সন্মুখত তেখেতসকলে দিছে। ভূপেন বৰা ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়াৰ যিখিনি ষ্টেটমেণ্ট আজি আমাৰ কেবিনেটত তাক পুংখানুপুংখভাৱে আমি বিশ্লেষণ কৰোঁ, আৰু আমি দেখা পাওঁ যে আমাৰ যিখন গো মাংস নিবাৰণী আমি আইন কৰিছিলোঁ সেই আইনখন যথেষ্ট শক্তিশালী, কিন্তু তাত এটা প্ৰভিজন নাছিলে যে কমিউনিটি ফেষ্টিভেলত যে গো মাংস আমি খাব পাৰো নে নাই, আৰু হোটেল ৰেষ্টুৰেণ্টত আমি গো মাংস খাব পাৰো নে নাই। আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত হল যে অসমৰ কোনো হোটেল আৰু ৰেষ্টুৰেণ্টত গো মাংস পৰিবেশন কৰা নহব, আৰু বিভিন্ন ধৰণৰ যি সামাজিক ফাংচন হয়, কোনোবাই ধৰ্মীয় সভা পাতিলে, কিবা পাতিলে, যিবিলাক সামাজিক সভা হয় সেই সামাজিক সভাটো গো মাংস খাব পৰা নহব। যিটো এটা অভিযোগ আছিলে যে কোনোবাই গো মাংস দি দিলে, তাৰমানে পাব্লিকলি খালে। এতিয়াৰ পৰা পাব্লিক কনজাম্পশ্যন অফ বিফ has been totally prohibited from today. So in no restaurant, in no hotels and in no public places beef can be served. So etu amar jikhon act asile সেই actত এইখিনি আমি নতুন provision লগাম, আৰু মই ভাবো যে এই provisionে বা এই ব্যৱস্থাই আমাৰ যিটো অৰিজিনেলি যে আমি অসমত কেটল প্ৰহিবিশ্যন কৰিব খোজো সেই ব্যৱস্থাকো টনকিয়াল কৰিব, আৰু ৰকিবুল হুছেইন আৰু ভূপেন বৰাই যিখিনি বিচাৰি আছিলে ডাইৰেক্টলি ইনডাইৰেক্টলি সেইখিনিতো অলপ আগবাঢ়ি যাব। গতিকে আমি আশা কৰিম যে এই ব্যৱস্থাত কংগ্ৰেছ দলে আমাক সমৰ্থন কৰিব, তাক আমি আশা কৰিছো। বা তেওঁলোকে সমৰ্থন কৰক নকৰক, that is their political সিদ্ধান্ত, but today our cabinet has decided to prohibit consumption of beef in public places including hotel and restaurant. যিকোনো এৰিয়াত আগতে আছিল মন্দিৰৰ 5 কিলোমিটাৰ, এতিয়া সেইটো আমি গোটেই অসমলৈকে এক্সটেণ্ড কৰি দিলো যে কোনো জায়গাতে এইটো খাব নোৱাৰিব ইন পাব্লিক প্লেচ, হোটেল আৰু ৰেষ্টুৰেণ্ট। এইখিনি আজি আমি প্ৰহিবিট কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিলো। ফাইনেলি বহুতে মোক সোধে ছাৰ কেবিনেট এক্সপানশ্যন কেতিয়া হ'ব? অহা 7 তাৰিখে দিনৰ 12 বজাত অসম মন্ত্ৰীসভাৰ এটা ক্ষুদ্ৰ সম্প্ৰসাৰণ কৰা হ'ব, আৰু ডিটেইলছ অহা কালি বা পৰহি আপোনালোকে পাব। 7 তাৰিখে 12 বজাত আমাৰ মন্ত্ৰীসভাৰ এটা সৰু সম্প্ৰসাৰণ এটা কৰা হ'ব। এজন হ'বনে, দুজন হ'বনে, তিনিজন হ'ব, সেইটো অহা কালি মই দিল্লীত কথা পাতিম, তেতিয়া মই গম পাম। এইখিনি। আৰু আপুনি এইকেইদিনত প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিলো। আপোনালোকক আমাৰ প্ৰায় 1 লাখ কোটি টকাৰ অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিভিন্ন প্ৰজেক্ট কেন্দ্ৰত বিভিন্ন পৰ্যায়ত আছে। মই কেইটামান আপোনালোকক উদাহৰণ দিছো। আমি 25 ফেব্ৰুৱাৰীৰ আগতে আমি কেইবাটাও কাম অনুমোদনৰ কাৰণে চেষ্টা কৰিছো। এটা হল বঙাইগাঁও ৰিফাইনেৰী শোধন ক্ষমতা
5 মিলিয়ন মেট্ৰিক টনলৈকে বৃদ্ধি কৰা এটা প্ৰকল্প দ্বিতীয় প্ৰকল্পটো হ'ল নামৰূপৰ যেটো আমাৰ ফাৰ্টিলাইজাৰ কোম্পানী আছে তাৰ যেটো এক্সপানশন প্ৰায় 10,000 কোটি টকা লাগিব সেই প্ৰকল্পৰ অনুমোদন কৰোঁ তৃতীয়তে আমাৰ গুৱাহাটী ৰিং ৰোড নাৰেংগী কুৰুৱা ব্ৰিজ সহ তাৰ যাতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা কৰিব পৰা অৱস্থালৈকে যায় আমাৰ ইনভেষ্টমেন্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ সামিটৰ আগতে সেই সময়তে যাতে আমাৰ কাজিৰঙাৰ এলিভেটেড কৰিডৰটোৰ ওপৰত এটা সিদ্ধান্ত হয় সেই সময়তে যাতে আমাৰ নুমলীগড় আৰু গহপুৰৰ মাজত টানেলটো সম্পূৰ্ণ হয় তৃতীয়তে আমি এটা বহুত ডাঙৰ প্ৰজেক্টত কাম কৰি আছো হেতু হল গুৱাহাটীৰ পৰা আমি বৰাপানীলৈকে যাম আৰু বৰাপানীৰ পৰা শিলচৰ 4 ঘণ্টাত গৈ পাব পৰা প্ৰায় 25,000 কোটি টকা ব্যয় হ'ব হেতু কয় এক্সপ্ৰেছ হাইৱে অৰ্থাৎ প্ৰথম আপুনি যাব বৰাপানীৰ পৰা সিধাই গৈ আপুনি শিলচৰ এটো যেটো ইষ্ট ওয়েস্ট কৰিডৰ হৈ আছে হাফলং দি তাত যেহেতু পাহাৰৱা ৰাস্তা কেতিয়াবা ভাল হ'ব পাৰে কেতিয়াবা বেয়া হ'ব পাৰে তাৰ কাৰণে এটা বহুত ডাঙৰ প্ৰজেক্ট চিন্তা কৰা হৈছে যে ৰাতিপুৱা আপুনি শিলচৰত গৈ গধূলি যাতে ঘূৰি আহিব পাৰে তেনেকুৱা এটা প্ৰকল্প চিন্তা কৰি তাৰ বিষয়ে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এটা নিবেদন কৰা হৈছে যে আপুনি এটো কনসিডাৰ কৰক তেতিয়া আমাৰ খুব ফাস্ট হ'ব 1.5 ঘণ্টা বৰাপানী গৈ আৰু নেক্সট 3.5 ঘণ্টাত আপুনি ৰবি কোনটো জায়গাত গৈ পাম পঞ্চগ্ৰামত গৈ পাব পাৰো সো এই এটা ডাঙৰ প্ৰজেক্ট সেকেন্ড হল মৰিগাঁৱৰ পৰা দৰং সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু এখন দলং নাৰেংগী কুৰুৱাৰ লগতে আৰু এখন দলং সো এনেকে বহুত কেটা প্ৰজেক্ট আমি ভাৰত চৰকাৰৰ লগত কথা পাতি আছো এইবোৰটো এনে সপোন লাগে কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে গোটেই লিষ্টখন নহলেও যিমানখিনি কৰিব পৰা যায় তেখেতে অসমৰ কাৰণে কৰিব চেষ্টা কৰিব গতিকে ইমান ডাঙৰ লিষ্ট হলে 1 লাখ কোটি মান লাগিব কিন্তু তথাপিতো তেখেতে মোক কথা দিছে যেনেকে ৰিফাইনাৰী এক্সপানশনটোতে 8-9,000 কোটি লাগিব ফাৰ্টিলাইজাৰত 10,000 কোটি লাগিব শিলচৰ ৰাস্তাটো হলে 25,000 কোটি টকা লাগিব যদি তলত আমাৰ টানেলটো হয় 12,000 কোটি টকা লাগিব গুৱাহাটী ৰিং ৰোডত 8,000 কোটি এলিভেটেড কৰিডৰটো হলে 8,000 কোটি তাৰমানে গোটেইবোৰ মিলিলে শিলচৰ ৰাস্তাটোত অকলে 25,000 ক্ৰোৰ গতিকে এবিলাক একোটা বহুত ডাঙৰ কথা কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আশ্বাস দিছে যে গোটেই লিষ্টখন নহলেও 25 ফেব্ৰুৱাৰীলৈকে তেওঁ অসমক যিমান পাৰে ভাল খবৰ দিবৰ কাৰণে চেষ্টা কৰিব তাৰ লগত আমাৰ গুৱাহাটীৰ দুই পাৰে জাগিৰোড আৰু পলাশবাৰী এই গোটেই প্ৰকল্পখিনিক লৈ গুৱাহাটীক সামৰি দুখন স্যাটেলাইট সিটিৰো কথা চলি আছে তাতো প্ৰায় 10,000 কোটি টকাৰ বিনিয়োগৰ কথা আছে গতিকে বিভিন্ন ধৰণৰ আঁচনি আমি 25 ফেব্ৰুৱাৰীৰ ভিতৰত অসমৰ কাৰণে ভাল খবৰ যিমান পাৰো লব খুজিছো ৰেলৰ ওপৰতো এটা ডাঙৰ প্ৰজেক্ট আছে যে গুৱাহাটীৰ পৰা ডাইৰেক্ট ভুটানলৈকে গেলেফুলৈকে এটা ডেডিকেটেড ৰেল লাইন সো গতিকে বহুত বিলাক সপোন লৈ এবাৰ আমি দিল্লীত আহিছিলো আৰু সকলো মন্ত্ৰীয়ে খুব পজিটিভলি ৰেসপন্স কৰিছে ডিপাৰ্টমেন্টে কৰিছে আৰু বহুত বিলাক কামৰ চৰ্চা হৈছে গতিকে মই ভাবো যে 25 ফেব্ৰুৱাৰীলৈকে আমি এটা এক্সাইটিং টাইম এটা অসমৰ কাৰণে বহুবিলাক কাম আমি 25 ফেব্ৰুৱাৰী সামিটলৈকে কৰিব পাৰিম বুলি মই আশা কৰিছো অখিল গগৈ এটা কথা কৈছিল আপুনি যে এইবিলাক কামত আৰু অখিল গগৈ আৰু ওপৰত আপুনি 25,000 কোটি টকা ৰাস্তা টানেল এলিভেটেড কৰিডৰ ইয়াৰ লগত অখিল গগৈ খাপ খায় নেকি কিন্তু তেওঁ এটা প্ৰশ্ন কৰিছিল মই কলো না আপোনালোকৰ কাৰণে অখিল গগৈটো ডাঙৰ মানুহ মোৰ কাৰণে টানেল ডাঙৰ কথা ৰিফাইনাৰী এক্সপানশন ডাঙৰ কথা গতিকে এইটো গোটেই আপুনি এইটো প্ৰশ্ন সুধি যে এতিয়া আপোনাক গালি পাৰিব মানুহ যে এই খাপ নোখোৱা কথা কৰপা কৈ দিলে স্যাৰ মন্ত্ৰীসভা সম্পৰ্কনৰ লগতে ৰাজ্যিক সভাপতিও কিবা ৰাজ্যিক সভাপতি নিয়মমতে আমাৰ এজন সভাপতি দুবাৰ থাকিব পাৰে গতিকে ভৱেশ কলিতা ডাঙৰীয়াক দলে দ্বিতীয়বাৰ সভাপতিও নিৰ্বাচন কৰিব পাৰে বা পৰিৱৰ্তনো কৰিব পাৰে কিন্তু ইউজুৱেলি আজিলৈকে আমাৰ দলত যিমান প্ৰেসিডেন্ট হৈছে
সকলো দ্বিতীয়বাৰলৈকে দুটা টাৰ্ম সকলোৱে পায় এইটো নিয়ম নাড্ডাজীয়েও দুটা টাৰ্ম লৈছে বা দলত গতিকে মই ভাবো যে এইটো আমাৰ সংগঠন পৰ্ব পৰ্যায়ক্ৰমে হৈ আছে এই বিষয়ে জানুৱাৰীতহে আমি গম পাম আজি আমি গম নাপাম মন্ত্ৰীসভাত বৰাকৰ পৰা স্থান পাব পাৰে নেকি ডেফিনেটলি স্থান পাব বৰাকৰ এজনে পায় নে দুজনে পায় তাৰ কাৰণে এজনো আৰু নামনি এজনে পাব বুলি ওলাইছে অসমখনটো এখনেই আৰু গতিকে অসমৰ পৰাই হ'ব কিন্তু তথাপিতো এতিয়া কেইজন হ'ব অহাকালি মই মহাৰাষ্ট্ৰত যাওঁতে তাতে মই নাড্ডাজী আৰু অমিত শ্বাহজীক লগ পাম তেতিয়া সেই অলপ 2 মিনিটতে বহি পেলাই অনুমোদনটো ল'ব লাগিব কিন্তু মোৰ ফালৰ পৰা মই চিঠিখন দি দিছো কালি গম পাম মোক খালি এইটোৱে কৈছে যে তই 7 তাৰিখে কৰিল কোন হ'ব কোন নহ'ব তো কালি জনাম মানে মুঠ 4জন মান থাকিব পাৰে এতিয়ালৈকে একোৱে গম নাপাওঁ মইতো গোটেই বৰ্তমান মন্ত্ৰী কোন হ'ব পৰা মন্ত্ৰী কোন গোটেইখনে পঠাই দিছো ভেকেন্সি কিমান গোটেইখিনি দিছো গতিকে অহা কালি গধূলি গম পাম আৰু তাৰপিছত আৰু একো লুকাবলগীয়া নাই আৰু এবাৰ অনুমোদন পালে ৰাজভৱনলৈকে লিখিয়ে দিম তেতিয়া গমেই পাব কিন্তু আজিলৈকে এতিয়ালৈকে ময়ো নাজানো মই খালি ডেটটো জানো কিন্তু হয়তো এনেকুৱা হ'ব পাৰে মাত্ৰ এজনে থাকি যাব পাৰে বা তেওঁলোকে ভাবি চিন্তি কিবা পৰিৱৰ্তন কৰিও ক'ব পাৰে মোৰ ভিউজখিনি মই কালি দি দিছো কিন্তু তেওঁলোকে মোক অহাকালি জনাম বুলি কৈছে স্যার গো মাংস নोटिफिकेशन हिंदी में कोई दिबो नेকি নতুন नोटिफिकेशन हमारे असम में हमें गो हत्या को निश्चित करने के लिए कानून लाया थे ये 3 साल हो गया उससे हमें काफी सफलता हम मिला हूं लेकिन अभी आगे जाके हम ये निर्णय किया हूं कि असम में गो मांस कोई भी रेस्टोरेंट और होटल में सर्व नहीं होगा और साथ में कोई पब्लिक फंक्शन में भी या पब्लिक प्लेस में भी ये सर्व नहीं किया जाएगा सो ये हमने कंप्लीटली होटल रेस्टोरेंट और पब्लिक प्लेस में बीफ को हमें कंजम्पशन ऑफ बीफ मांस को खाना हमने आज से बंद करने का निर्णय लिया पहले हमारा ये निर्णय था कि मंदिर का 5 किलोमीटर तक लेकिन ये अभी हम पूरा स्टेट में एक्सपांड कर दिया हूं कि कोई भी कम्युनिटी प्लेस में पब्लिक प्लेस में होटल में रेस्टोरेंट में आप इसको खा नहीं पाएगा तो ये हमारा जो हमने शुरू किया था 3 साल आगे इसको आज हम थोड़ा और एक कदम आगे बढ़ा के लेके गया আছে বহুত শাস্তি আছে তাতে আপোনালোকে পঢ়ি ল'ব এইটোতো অলৰেডি আছে জেল পৰ্যন্ত কনজাম্পশনৰ কথা ক'লে তাত বিক্ৰীৰ কথা কনজাম্পশন হলে বস্তুটো আর হোটেলত কনজাম্পশন মানে কি মানুহেতো বিনা পইচাত নাখায় তাততো বিক্ৰীয়ে কৰে নহয় মানে খোৱা আৰু খুৱা খোৱা দুইটাই পাব্লিক প্লেছত কেতিয়াবা দেখা যায় যে মছজিদ বা তেনেকুৱা মানে পাব্লিক প্লেস বুলি কৈছো এটা এখিনি মই আপোনাক প্ৰাইভেট প্লেস তো বেলেগ পাব্লিক প্লেস তো বেলেগ দেখা গৈছে কিছুমান ৰেষ্টুৰেণ্ট আছে যি কেৱল গোমাংসৰ ওপৰতে ডিপেন্ড এতিয়া এইবিলাক বন্ধ হ'ব আৰু তেওঁলোকে শাক পাচলি বিক্ৰী কৰিব এই প্ৰসংগতে অখিল গগৈৰ কথাটো মই আনিছিলো আচলতে ইমান ডাঙৰ মানুহৰ কথা ইমান ভাল কথা মজা নানিব আপোনালোকৰ এটা ফেসিনেশন আছে এটো আপোনালোকৰ লগত ৰাখক মোৰটো ফেসিনেশন নাই গতিকে মই কিয় এটোত পৰো এনেকুৱা ইন্টাৰেষ্ট তো মোৰ নাই গতিকে আপোনালোকৰ ইন্টাৰেষ্ট আছে লগ পালে কথা বাৰ্তা পাতি থাকিব মইতো মোৰটো তেওঁৰ প্ৰতি কোনো ফেসিনেশন নাই স্যার উড়িষ্যা সিএমএ পদগ্ৰহণ প্ৰথম দায়িত্বভাৰ গ্ৰহণ কৰি তেওঁ যিহেতু কৈছিলে যে অসমলৈ আহি অসমৰ চাহ জনগোষ্ঠী যিবোৰ লোক আছে তেওঁলোকৰ ওপৰত আপত্তি কি আছে আপত্তি কি আছে আমাৰ অসমৰ চাহ জনজাতিৰ লোক বহুত ভাল অৱস্থাত আছে গতিকে আহিলেতো আমি ষ্টেট গেষ্ট ডিক্লেয়াৰ কৰি দিম আমিতো ভাল পাম না কাৰণ অসমত মই নিজে 2খন ৰাজ্য ঘূৰি আহিছো অসমত যিমান সুবিধা আছে 30 মেডিকেল সিট 3% চাকৰি ৰিজাৰ্ভেশন ৰাস্তা স্কুল ইমানটো তাতো নাই গতিকে অসমত আহিলেতো আমি ওয়েলকাম কৰিম ষ্টেট গেষ্ট ডিক্লেয়াৰ কৰিম কিবা পলিটিক্যাল কনস্পিৰেসি একো নাই ভালহে কথা আমি যিমান অসমত ভাল কাম কৰিছো এইবিলাক যদি কোনোবাই চাব আহেটো আমি কিয় বেয়া পাব লাগে আজিতো অসমত আমি দেখোন মানুহ টুৰিষ্ট মাতিয়ে থাকো আহক আহক বুলি ইমান সুবিধা দিছো গতিকে আৰু যদি কোনোবা জনতাটো আৰু আহি পেলাই যদি ইয়াত আমাৰ অসমত সময় খৰচ কৰে আমাৰ তাতকৈ আমি ভাল কিয় পাম আমি তো উইল বি ভেৰি হ্যাপি জুনে অসমত নাহে কিয় এটা বস্তু ক্লিয়াৰ কৰিবলৈ বিচাৰিছিলো
সাহিত্যিক বঁটা আৰু পেঞ্চন দুটা সুকীয়া সুকীয়া বিভাগ একেদিনাই হ'ব বঁটা কিছুমানে পাব পেঞ্চন কিছুমানে পাব যিবিলাকে চৰকাৰী চাকৰি আগত নকৰিছিলে তেওঁলোকে পেঞ্চন পাব যিবিলাক আৰু যিয়ে চৰকাৰী চাকৰি কৰি পেঞ্চন পায় তেওঁলোকে বঁটা পাব কিন্তু কিছুমান আকৌ চৰকাৰী চাকৰি আছে য'ত পেঞ্চন নাপায় ধৰক ষ্টেট ফেডত কাম কৰিলে FCAত কাম কৰিলে তেওঁলোকে পেঞ্চন পাব দুটা পেঞ্চন এইটো একচুৱেলি নিয়ম নহয় দুটা পেঞ্চন পোৱা অডিটে অবজেকশ্যন কৰিছিল সেইকাৰণে আজি আমি অবজেকশ্যনটো মিট কৰি দিলোঁ আগত যিখিনি এক্সিষ্টিং পাই আছিলে তেওঁলোকক সলনি নকৰোঁ কাৰণ কোনোবাই পাই আছিল অলৰেডি মৃত্যু হ'ল কোনোবাৰ পত্নীয়ে পাই আছে সেইবিলাক আমি এইটো আজি এই বছৰৰ পৰা আগত যোনে যেনেকে পাই আছিল এইটো আমি ডিষ্টাৰ্ব নকৰোঁ কাৰণ এইটো ঘৰৰ বাজেটত সোমাই গৈছে বস্তুটো গতিকে এতিয়া ডিষ্টাৰ্ব কৰাটো ঠিক নহয় Excuse me. Thank you.